নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। মোৰ ভালেই। আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কি? এই ফুলপাহ আপোনালোকে চিনি পাইছেনে? এই ফুলপাহ হৈছে হালধিৰ ফুল। হালধি, আমি যি খাওঁ হালধি, সেই হালধিৰ ফুল দেখিবলৈ বহুত সুন্দৰ। আজি মই আমাৰ বাৰীত দেখিলোঁ আৰু তাই ছিঙি আনি আপোনালোকক দেখাইছোঁ। মই আপোনালোকক বাৰীলৈও লৈ যাম আৰু ইয়াৰ বিষয়ে দুই এটা কথা ক'বলৈ চেষ্টা কৰিম। সেয়া মোৰ নিজৰ কথা নহয়, মই ইউটিউবত চাৰ্চ কৰি চাইছোঁ, যিবোৰ দেখিছোঁ বা তাৰ পৰা পাইছোঁ তাৰে দুই এষাৰ কথা ক'বলৈ মই চেষ্টা কৰিম। এয়া আমাৰ এডৰা হালধি। যোৱা বছৰ খনা নহ'ল, হালধিখিনি নেখানিলোঁ আৰু এইবছৰ যেতিয়া গছ ওলালে, গছ ওলাৰ পিছত ইয়াত ফুল ফুলিছে। বৰ বেছি ফুলা নাই, দুপাহ ফুলিছে, দুইপাকে আপোনালোকক দেখাম। এই হালধি ফুলবোলে যদি ছিঙি আনি পূজা কৰি আপোনাৰ পূজা কৰা থানত বা গোঁসাই ঘৰত বা লক্ষী গণেশ এনেকুৱা ভগৱানৰ কাৰণে যদি আপুনি আগবঢ়ায়, তেনেহ'লে এই বহুত শুভ বুলি কোৱা জানিব পৰা গৈছে। আৰু এয়া ভগৱানক উৎসৰ্গা কৰিলে ঘৰখনত সুখ সমৃদ্ধি আৰু টকা পইচাৰ ঘৰলৈ আগমন হয় বুলি জানিব পাৰিছোঁ। এই হালধি ফুল এবিধ দুৰ্লভ ফুল, কিয়নো আমি হালধিৰ খেতি কৰিলে প্ৰতি বছৰে খানি থাকোঁ আৰু এবছৰত হালধি ফুল নুফুলে, কিয়নো ইয়াৰ 2 বছৰ 3 বছৰ এনেকুৱা বয়স লাগে, তেতিয়াহে হালধি ফুলে। মোৰ এইডৰা যোৱা বছৰ খনা নহ'ল আৰু এইবছৰ দেখিছোঁ ফুল ফুলিছে, সেয়েহে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব। হালধি ফুল বহুতে দেখিছে আৰু বহুতে দেখা নাই। যিসকলে দেখা নাই তেওঁলোকে দেখিব বুলি ফুলপাহ মই আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।